নমস্কাৰ এতিয়াৰ বাতৰিৰ সৈতে ষ্টুডিঅ'ত মই পাপৰি প্ৰথমতে এটা ব্ৰেকিং নিউজ সংসদীয় পৰিক্ৰমাৰ কেবিনেট কমিটিৰ বৈঠক আজি দিল্লীত অনুষ্ঠিত হ'ব গুৰুত্বপূৰ্ণ বৈঠক সংশোধনী বিধেয়কক লৈ আলোচনাৰ সম্ভাৱনা জনজাতিকৰণক লৈও বৈঠকত আলোচনাৰ সম্ভাৱনা আছে পুনৰ এবাৰ জনাইছো এই মুহূৰ্তৰ সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰটো যে সংসদীয় পৰিক্ৰমাৰ কেবিনেট কমিটিৰ বৈঠক আজি দিল্লীত অনুষ্ঠিত হ'ব এই গুৰুত্বপূৰ্ণ বৈঠকখন সংশোধনী বিধেয়কক লৈ আলোচনাৰ সম্ভাৱনা জনজাতিকৰণক লৈ বৈঠকত আলোচনাৰ সম্ভাৱনা আছে আৰু সংসদীয় পৰিক্ৰমাৰ কেবিনেট কমিটিৰ বৈঠক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব আজি দিল্লীত সংশোধনী বিধেয়কক লৈ আলোচনা হোৱাৰ সম্ভাৱনা আছে সংশোধনী বিধেয়কখনক লৈ আলোচনাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে গুৰুত্বপূৰ্ণ বৈঠকত এই আলোচনা হোৱাৰ সম্ভাৱনা জনজাতিকৰণক লৈ বৈঠকত আলোচনাৰ সম্ভাৱনা আছে জনজাতিকৰণক লৈও আজিৰ দিনটোত দুটা গুৰুত্বপূৰ্ণ বিষয় অৰ্থাৎ বিধেয়ক আৰু জনজাতিকৰণক লৈ এই গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব সংসদীয় পৰিক্ৰমাৰ কেবিনেট কমিটিৰ এই গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব দিল্লীত সংশোধনী বিধেয়কক লৈ আলোচনাৰ সম্ভাৱনা আছে লগতে জনজাতিকৰণক লৈও বৈঠকত আলোচনা হোৱাৰ সম্ভাৱনা আছে অৰ্থাৎ দুটাকৈ গুৰুত্বপূৰ্ণ বিষয় জ্বলন্ত বিষয় এই দুইটা সংশোধনী বিধেয়কক লৈ আলোচনাৰ যি সম্ভাৱনা আৰু লগতে জনজাতিকৰণক লৈও এই গুৰুত্বপূৰ্ণ বৈঠকত আলোচনা হোৱাৰ সম্ভাৱনা আছে অসমৰ খিলঞ্জীয়া ৰাইজৰ ভৱিষ্যত চূড়ান্ত অনিশ্চয়তালৈ ঠেলি দি লোকসভাত গৃহীত হ'ল বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক 2019 লোকসভাত গৃহীত হোৱাৰ পিছত আজি ৰাজ্যসভাত উত্থাপন হ'ব বিতৰ্কিত বিধেয়কখন ৰাজ্যসভাত গৃহীত হ'লে বিধেয়কখন আইনত পৰিণত হোৱাৰ পথ প্ৰশস্ত হ'ব আৰু এই মুহূৰ্তত ৰাজ্যসভাত বিৰোধী কংগ্ৰেছ তৃণমূল কংগ্ৰেছৰ ভূমিকাৰ ওপৰতে নিৰ্ভৰ কৰিছে এতিয়া অসমৰ খিলঞ্জীয়া ৰাইজৰ ভৱিষ্যত যিহেতু এতিয়াও ৰাজ্যসভাত সংখ্যাগৰিষ্ঠ হৈ আছে কংগ্ৰেছ নেতৃত্বাধীন ইউপিএ কংগ্ৰেছে বিধেয়কখনৰ বিৰোধিতা কৰিলে গৃহীত নহয় বিধেয়কখন কিন্তু কংগ্ৰেছে যদি চক্ৰান্তমূলকভাৱে আজি সদন ত্যাগ কৰে তেনে সময়ত ৰাজ্যসভাটো অনায়াসে গৃহীত হ'ব এই বিধেয়কখন ইতিমধ্যে বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাত বিতৰ্কিত বিধেয়কখনক লৈ দুমুখীয়া নীতি গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে কংগ্ৰেছে কিন্তু আজি হ'ল কংগ্ৰেছৰ অগ্নি পৰীক্ষা প্ৰকৃততে অসমৰ খিলঞ্জীয়া ৰাইজৰ লগত কংগ্ৰেছ আছে নে নাই সেয়া স্পষ্ট হ'ব আজি ৰাজ্যসভাৰ মজিয়াত উল্লেখযোগ্য যে হিন্দু বাংলাদেশীৰ প্ৰীতিত গদগদ বিজেপিয়ে যিকোনো মূল্যৰ বিনিময়ত বিতৰ্কিত বিধেয়কখন গৃহীত কৰিবলৈ বদ্ধপৰিকৰ সেই উদ্দেশ্যে শাসকীয় দলটোৱে বৃদ্ধি কৰিছে ৰাজ্যসভাৰ অধিৱেশনৰ এটা দিন কিন্তু বিজেপিৰ দৰে কংগ্ৰেছো বাংলাদেশীৰ পক্ষত থিয় দিবনে ৰাজ্যসভাত সজোৰে বিতৰ্কিত বিধেয়কখনৰ বিৰোধিতা কৰিব তাৰ ওপৰতে এতিয়া খিলঞ্জীয়া ৰাইজৰ ভৱিষ্যত নিৰ্ভৰ কৰিছে আৰু আমাৰ সৈতে সংযুক্ত হৈ আছে আমাৰ সাংবাদিক বলেন ভট্টাচাৰ্য আমি বলেন ভট্টাচাৰ্যৰ ওচৰলৈ যাম হয় বলেন আমি আপোনাৰ ওচৰলৈ আহিছো আৰু এই মুহূৰ্তত আমি এই সন্দৰ্ভত আৰু অধিক জানিব বিচাৰিম নুৰিনজ্যোতি গগৈৰ পৰা নিশ্চয়কৈ যোৱাকালি বিধেয়কখন গৃহীত হোৱাৰ পিছত আজি ৰাজ্যসভাত উঠাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু এই ক্ষেত্ৰত বিশেষকৈ কংগ্ৰেছৰ যথেষ্ট ভূমিকা থাকিব আৰু যদিহে বিলখন বাতিল কৰাৰ পক্ষত কংগ্ৰেছে কি ধৰণৰ স্থিতি গ্ৰহণ কৰে সেয়া হয়তো লক্ষণীয় হ'ব কিন্তু তাৰ পিছত আচলতে অসমীয়া জাতি ৰক্ষাৰ কাৰণে যি 855 গৰাকী শহীদৰ বীৰ শহীদৰ সেই কেঁচা তেজৰ মূল্য কেন্দ্ৰীয় চৰকাৰে কি আচলতে দিলে সেয়া কিন্তু যোৱাকালি স্পষ্টৰূপে পৰিমাণ হৈছে অসমৰ ৰাইজে দেখিছে যে এখন চৰকাৰ যিখন চৰকাৰে জাতি মাটি ভেটিৰ কথা কৈছিলে সেইখন চৰকাৰে প্ৰকৃততে জাতিৰ ৰক্ষাৰ কাৰণে কি ধৰণৰ তেখেতসকলে ব্যৱস্থা পন্থা গ্ৰহণ কৰিলে কি নীৰৱ ভূমিকা গ্ৰহণ কৰিলে সেয়া অসমৰ ৰাইজে স্পষ্ট হৈছে তাৰ পিছত আজি এটা গুৰুত্বপূৰ্ণ দিন যদিহে ৰাজ্যসভাত বিধেয়কখন উত্থাপন কৰা হয় এই মুহূৰ্তত সেইসকল প্ৰতিনিধিৰ উদ্দেশ্যে সাংসদৰ উদ্দেশ্যে আপোনালোকৰ কি ধৰণৰ মন্তব্য হ'ব কি ধৰণৰ আচলতে ভূমিকা তেখেতসকলে আজি আগবঢ়াব লাগিব বুলি আপোনালোকৰ মন্তব্য চক আজি বিলখন আহিব আমি গম পোৱা মতে কাৰণ সেক্ৰেটাৰী জেনেৰেলৰ ভিতৰুৱা সূত্ৰত এই কথাটো প্ৰকাশ হৈছে আৰু বিলখন অহাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু লক্ষ্য তেওঁলোকৰ বিলখন গৃহীত কৰাৰে কাৰণ সেইকাৰণে এটা দিন তেওঁলোকে বঢ়াই দিছে কোনো অনুমোদন নোলোৱাকৈ কোনো নীতি নিয়ম নামানি সকলো নীতি নিয়ম উলংঘা কৰি তেওঁলোকে এটা দিন আগবঢ়াই দিছে গতিকে এই কথাটো ঠিক যে এই ৰাজ্যসভাত এই বিলখন তেওঁলোকে গৃহীত কৰিবৰ কাৰণে যৎপৰোনাস্তি চেষ্টা চলাব সেইকাৰণে এতিয়া আন বিৰোধী দলসমূহৰ বিশেষত কংগ্ৰেছ দল এই কথাটো আমি সকলোৱে জানো যে কংগ্ৰেছ দলে এই বিলখন বাধা দিব তেওঁলোকে পাৰিব তেওঁলোকৰ ওচৰত সেই সক্ষমতা আছে যদিহে এই বিধেয়কখনক লৈ কংগ্ৰেছে বাহিৰত এটা কথা কৈ আৰু ভিতৰত এটা বেলেগ ধৰণৰ তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰে তেতিয়াহ'লে কিন্তু ৰাইজে কেতিয়াও ক্ষমা নকৰিব আৰু বিজেপিৰ দৰে তেওঁলোকে বিজেপিয়ে যেনেকৈ বিশ্বাসঘাতকতাৰ প্ৰতাৰণা কৰিছে সেই বিশ্বাসঘাতক প্ৰতাৰকৰ একে স্থানতে কংগ্ৰেছ অৱস্থান কৰিব আৰু তাৰ লগে লগে আন যিবোৰ ৰাজনৈতিক দল আছে তেওঁলোকৰো এটা দায়িত্ব আছে গণতন্ত্ৰক বচাবৰ কাৰণে সংবিধানৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰ অক্ষুণ্ণ ৰাখিবৰ কাৰণে
সংবিধানৰ যিটো গৌৰৱ আৰু মৰ্যাদা অক্ষুণ্ণ ৰাখিবৰ কাৰণে তেওঁলোকে বিধায়কখনৰ বিৰুদ্ধে তেওঁলোকে মত প্ৰকাশ কৰিব লাগিব তেওঁলোকে তেওঁলোকৰ প্ৰচণ্ড শক্তিৰে এইখন বিৰোধিতা কৰিবৰ কাৰণে এইখন গৃহীত কৰাৰ পৰা বাৰণ কৰিবৰ কাৰণে বিৰত ৰাখিবৰ কাৰণে তেওঁলোকে সকলো প্ৰকাৰৰ চেষ্টা অব্যাহত ৰাখিব লাগিব আৰু আমি ছাত্ৰ সন্থাই সেইকাৰণে বিশেষতঃ কংগ্ৰেছ আৰু আন ৰাজনৈতিক বিৰোধী ৰাজনৈতিক দল সকলোলৈকে আমি আহ্বান জনাব খুজিছোঁ গণতন্ত্ৰক বচোৱাৰ স্বাৰ্থত ভাৰতবৰ্ষৰ সংবিধানৰ পবিত্ৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰক বচোৱাৰ স্বাৰ্থত সংবিধানৰ মৰ্যাদা আৰু ঐতিহ্য বচোৱাৰ স্বাৰ্থত এই বিলৰ বিৰুদ্ধে সকলোৱে অৱস্থান কৰক অন্যথা তেওঁলোকে ৰাজ্যসভাত তেওঁলোকৰ সদস্যৰ উপস্থিতি চাই ফ্লোৰ মেনেজমেণ্ট চাই তেওঁলোকে যিকোনো ধৰণৰ সিদ্ধান্ত এখন বিল পাছ কৰি লৈ যাবৰ কাৰণে তেওঁলোকে চিন্তা চৰ্চা কৰিব গতিকে অনাগত দিনত কাৰণ এই বিজেপি দলটো যে বিশ্বাসঘাতক আৰু প্ৰতাৰক এই দলটোতে অসমৰ জনগণৰ কাৰণে কেঞ্চাৰ সদৃশ এটা দল এই কথাটো ইতিমধ্যে প্ৰমাণিত হৈ গৈছে আৰু সেইকাৰণে অসম চুক্তিক অপ্ৰাসংগিক কৰি অসম আন্দোলনক অপ্ৰাসংগিক কৰি শ্বহীদৰ জীৱনৰ সৰ্বোচ্চ ত্যাগক অপ্ৰাসংগিক কৰি এইখন বিল তেওঁলোকে বলপূৰ্বকভাৱে জাপি দিব খুজিছে আৰু সেইকাৰণে বিভিন্ন ধৰণৰ নিৰ্বাচনী চল চাতুৰিৰে মানুহক সংগ্ৰামী জনগণকো তেওঁলোকে ভাগ ভাগ কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰিছে সেইকাৰণে যোৱাকালি মানুহক আভুৱা ভাৰি 6 জনগোষ্ঠী জনজাতিকৰণৰ বিষয়টো অৱতাৰণা কৰিছে কেৱল মাত্ৰ লোকসভাৰ দিনটোত ঘোষণাতে এই বিষয়টো সীমাবদ্ধ থাকিল লোকসভাত কোনো বিল নহ'ল তাৰ লগে লগে আকৌ অসম চুক্তিৰ 6 নম্বৰ দফাৰ এখন কমিটি বনাই তেওঁলোকে ইয়াৰ পৰা কেৱল মাত্ৰ তেওঁলোকৰ লক্ষ্য এটাই কেৱল মাত্ৰ ভোট সকলো স্তৰৰ সকলো পৰ্যায়ৰ পাকে প্ৰকাৰে তেওঁলোকে ভোট আহৰণ কৰাটোৱেই তেওঁলোকৰ মূল লক্ষ্য 2019 চনৰ নিৰ্বাচনী বৈতৰণি পাৰ হ'বৰ কাৰণে চলে বলে কৌশলে মানুহক প্ৰতাৰণা প্ৰবঞ্চনা ঠগ কৰি তেওঁলোকে নিজ লক্ষ্য নিৰ্বাচনী এজেণ্ডাত তেওঁলোক উপনীত হ'ব লাগে এইটোৱেই হ'ল তেওঁলোকৰ লক্ষ্য গতিকে আগন্তুক সময়ছোৱাত এই বিষয়সমূহৰ বিৰুদ্ধে ৰাইজে আন্দোলন সংগ্ৰাম অব্যাহত ৰাখিব লাগিব কিন্তু তাৰ লগে লগে আজি দিনটো আমাৰ জাতিটোৰ কাৰণে অত্যন্ত ক্ৰুচিয়েল আৰু গুৰুত্বপূৰ্ণ দিন আৰু এই দিনটোত সেইকাৰণে গণতন্ত্ৰৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰত বিশ্বাস কৰা ভাৰতীয় পবিত্ৰ সংবিধানৰ মৰ্যাদা আৰু ইয়াৰ ঐতিহ্য অক্ষুণ্ণ ৰাখিব খোজা ৰাজনৈতিক দলসমূহে এইটো এটা গণতান্ত্ৰিক দায়িত্ব হিচাপে তেওঁলোকৰ সাংবিধানিক প্ৰদত্ত দায়িত্ব হিচাপে তেওঁলোকে যাতে এই বিলৰ বিৰোধিতা কৰে আৰু অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজৰ গণসংগ্ৰাম 855 জন অসমৰ শ্বহীদৰ সৰ্বোচ্চ ত্যাগ আৰু অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তত বিভিন্ন সময়ত এই বিষয়টোক লৈ ৰাইজে কৰা আন্দোলনত মানুহৰ ত্যাগৰ প্ৰতি শ্ৰদ্ধা ৰাখি তেওঁলোকে যাতে এই বিলৰ বিপক্ষে তেওঁলোকে যাতে অৱস্থান কৰে শক্তিশালী ভূমিকা পালন কৰে কালি দেখা গৈছে যে কংগ্ৰেছ দলটোৱে যেনেকুৱা ধৰণৰ শক্তিশালী ভূমিকা পালন কৰিব লাগে সেনেকুৱা ধৰণৰ শক্তিশালী ভূমিকা পালন কৰা নাই গতিকে আজিৰ দিনটোত তেওঁলোকে যিকোনো ধৰণৰ পৰিস্থিতিত গণতন্ত্ৰক ৰক্ষা কৰিবলৈ সংবিধানৰ মৰ্যাদা অক্ষুণ্ণ ৰাখিবলৈ ধৰ্মনিৰপেক্ষ চৰিত্ৰ সুৰক্ষিত অৱস্থাত ৰাখিবৰ কাৰণে আৰু অসমৰ গণসংগ্ৰামৰ ন্যায্যতা প্ৰদান কৰিবৰ কাৰণে সকলো বিৰোধী ৰাজনৈতিক দলে ঐক্যবদ্ধভাৱে এই বিলৰ বিৰোধিতা কৰিবৰ কাৰণে ছাত্ৰ সন্থাই আমি আহ্বান জনাইছোঁ আৰু যদি আজি যোৱাকালি আমি দেখিছোঁ যে তৃণমূল কংগ্ৰেছে আপোনাৰ কালি সদন ত্যাগ কৰিছে আজি যদি তেনেকুৱা ধৰণৰ ভূমিকা এটা গ্ৰহণ কৰে তেতিয়াহ'লে ভাৰতীয় জনতা পাৰ্টি যি ধৰণৰ অসমক লৈ যি ধৰণৰ তেখেতসকলে স্বাৰ্থ কৰিলে বা তেখেতসকলে নিৰ্বাচনৰ বৈতৰণি পাৰ হোৱাৰ কাৰণে যি ধৰণৰ ভূমিকা গ্ৰহণ কৰিলে হয়তো কংগ্ৰেছকো বুজিবলৈ বাকী নাথাকিব সদৌ অসম ছাত্ৰ সন্থাকে যদি অসমৰ সকলো জাতি জনগোষ্ঠীক চাওক অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজক এনেকুৱা ধৰণৰ কাম যদি কৰি থাকে তেওঁলোকে নিয়ম মাফিক ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰি পলায়নবাদী মানসিকতাৰে তেওঁলোকে যদি অংক কৰি থাকে যে এইখন বিল পাছ হৈ গ'লে আমাৰ বেছি লাভ হ'ব নে বিলখন থাকি গ'লে আমাৰ লাভ হ'ব এনেকুৱা ধৰণৰ অংকৰে তেওঁলোকে যদি চিন্তা চৰ্চা কৰে তেওঁলোকৰ যদি এজেণ্ডা এনেকুৱা ধৰণৰ হয় বিলখন পাছ হৈ যোৱাৰ পাছত অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তত বিজেপি বিৰোধী আমি অৱস্থান কৰি ব্যাপক প্ৰচাৰ কাৰ্য চলাম আৰু চলাই মানুহৰ পৰা ভোট গ্ৰহণ কৰিম এনেকুৱা ধৰণৰ সুবিধাবাদী চৰিত্ৰ জাহিৰ কৰি তেওঁলোকে যদি এই বিল প্ৰতিৰোধ কৰাৰ পৰা যদি তেওঁলোকে বিৰত থাকে তেওঁলোকে যদি কৌশলী অৱস্থান এটা কৰে তেওঁলোকে ঠগ প্ৰবঞ্চনা কৰিবৰ কাৰণে যদি চিন্তা চৰ্চা কৰে তেতিয়াহ'লে তেওঁলোকো অসম উত্তৰ পূৰ্বাঞ্চলৰ জনগণৰ দৃষ্টিভংগীত তেওঁলোকক বিশ্বাসঘাতক প্ৰতাৰক হ'ব তেওঁলোকে অসমৰ খিলঞ্জীয়া জনগণৰ এই যি গণসংগ্ৰাম এই আন্দোলন আৰু ত্যাগক তেওঁলোকে যাতে সম্পূৰ্ণ অপমান আৰু অশ্ৰদ্ধা কৰিছে টুলুঙা চিন্তা চৰ্চাৰে তেওঁলোকে এই আন্দোলনসমূহক তেওঁলোকে নস্যাৎ কৰিব খুজিছে বা ইয়াক লৈ তেওঁলোকে এটা ৰাজনীতিকৰণ কৰাৰ যিটো চিন্তা সেই চিন্তাৰে নিকৃষ্ট তেওঁলোকৰ মানসিকতাকে প্ৰমাণিত কৰিব যোৱাকালি আমি দেখিব পাইছোঁ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰৰ অন্যতম এগৰাকী মন্ত্ৰী তেখেতে কৈছে যে এটা গৌৰৱপূৰ্ণ দিন আৰু এই
গৌৰৱপূৰ্ণ দিনৰ ঐতিহাসিক সাক্ষী হ'ব নোৱাৰিলে সদৌ অসম ছাত্ৰ সন্থাই আৰু অসম চুক্তিৰ যি 6 নম্বৰ দফা সেই 6 নম্বৰ দফা কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত যি সমিতি গঠনৰ কথা আহিছে সেই সমিতি গঠনক সদৌ অসম ছাত্ৰ সন্থাই অৱজ্ঞা কৰা প্ৰক্ৰিয়াটোক আচলতে পূৰ্ণ সুযোগ গ্ৰহণ কৰিব নোৱাৰাৰ আখ্যা গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰৰ একমাত্ৰ অন্যতম এগৰাকী মন্ত্ৰীয়ে এটা গৌৰৱপূৰ্ণ দিন বুলি আখ্যা দিছিলে যোৱাকালিৰ দিনটোক ঐতিহাসিক প্ৰতিটো ক্ষণে চুইছে অসমক বুলি তেখেতে আখ্যা দিছে কিন্তু এই সুযোগ এতিয়া অসমৰ সদৌ অসম ছাত্ৰ সন্থাকে যদি 30টা জাতি জনগোষ্ঠীৰ সুযোগ ল'ব নোৱাৰাৰ আখ্যা দিছে যোৱাকালিৰ দিনটো এটা জাতিটোৰ কাৰণে কলা দিন আৰু ঐতিহাসিক এই দৃষ্টিকোণৰ পৰা জাতিক এখন চৰকাৰে কেন্দ্ৰীয় চৰকাৰে হত্যা কৰাৰ ধ্বংস কৰাৰ জাতীয় সত্তাৰ সকলো বিষয় ভাষা সাহিত্য সংস্কৃতি কেনেকৈ এখন চৰকাৰে ধ্বংস কৰিব পাৰে সেই ধ্বংস কৰাৰ আটাইতকৈ যিটো নিকৃষ্ট যিটো দিন সেই দিন হিচাপে ইতিহাসৰ পাতত সেই দিনটো লিপিবদ্ধ হ'ব ঐতিহাসিকভাৱে ইতিহাসে এই কথাটো লিপিবদ্ধ কৰিব এখন চৰকাৰে ক্ষমতাৰ ৰাগিত অন্ধ হৈ বলিয়া হৈ মত্ত হৈ তেওঁলোকে অহংকাৰ দম্ভৰে তেওঁলোকৰ নিজৰ অগণত